हरि हरि प्रभु তুমি কি পক্ষী সজন করলা তুমি কি পক্ষী সজন করলা এই পক্ষীটো দেখোন খাওঁতে ঠিকে খাব খাওয়ার পিছত এই পক্ষীটো নিশ্চয় ইয়াক ঠিকি মরব হরি হরি প্রভু নারায়ণ নারায়ণ তথাপিও শুনা ধর্মরা যেহেতু সৃষ্টি করার দায়িত্ব আছিল ব্রহ্মার তুমি ব্রহ্মার ওচৰলৈ যোৱা আদি অন্ত যত কথা ভাঙি পাতি কোৱা ও কথা শুনি যমৰাজা ৰৈ নাথাকিলা ব্ৰহ্মাৰ ওচৰলৈ গৈ আদি অন্ত যত কথা শুনি ব্ৰহ্মাই বাছে ও হাঁহিবে না এ যমৰাজাক চাই বাছে ধৰ্মৰা মই জীৱৰ সৃষ্টি কৰিলেও এইবোৰ জীৱ আচলতে প্ৰভুইহে পালন কৰে আৰু তুমি যে অংগ ঘাটি কৰি জীৱৰ সৃষ্টি কৰিলা সেই জীৱটো প্ৰভুই কেনেকৈ পালন কৰিব আৰু সেই জীৱটো প্ৰভুই কি নাম দিব এইবোৰ কথা আচলতে প্ৰভুইহে গম পাব গতিকে বলা বলা জন ধৰ্মৰাই পুনৰাই আকৌ আমি সেই প্ৰভুৰ ওচৰলৈ যাওঁ গতিকে বলা চলি যায় দুয়োজনে সকলো অংগ কিন্তু প্ৰভু এই চন্দ্ৰজাই সেই পক্ষীটো সংসাৰ দ্বাৰা মুদ্ৰা দ্বাৰা
কথা শুনি নারায়ণে ও হাগি বেলা ও দুয়োজন চাই পাছে ধৰ্মৰা মই তোমাক আগতেই কৈছিলো যে কৰ্মত কোনো সৰু ডাঙৰ নাই নিজৰ কৰ্মত সদায় নিজেই ডাঙৰ ব্ৰহ্মাৰ কৰ্মত ব্ৰহ্মা ডাঙৰ আৰু তোমাৰ কৰ্মত তুমি ডাঙৰ এয়া দেখিলা নহয় তুমি যে অংগ ঘাটি কৰি পক্ষীৰ সৃষ্টি কৰিলা এই পক্ষীটো যদি ব্ৰহ্মাই সৃষ্টি কৰিলেহেঁতেন নিশ্চয় সেই পক্ষীটো কেতিয়াও অংগঘাটি নহলহেঁতেন গতিকে সদায় মনত ৰাখিবা যে নিজৰ কৰ্মত সদায় নিজেই ডাঙৰ তথাপিও তোমালোকে শুনা তুমি যে অংগঘাটি কৰি পক্ষীৰ সৃষ্টি কৰিলা এই পক্ষীটো আসলতে ময়েই পালন কৰিব লাগিব আৰু সেই পক্ষীটোৰ নাম আসলতে ময়েই দিব লাগিব সেয়েহে তোমালোকে শুনা সেই পক্ষীটোৱে আজিৰ পৰা মুখেৰে খাব মুখেৰে বমি কৰিব মুখেৰে খাব মুখেৰে বমি কৰিব আৰু সেই পক্ষীটোৱে মুখেৰে মুখেৰে বংশ বিস্তাৰ কৰিব আৰু সেই পক্ষীটোৰ নাম হ'ব আজিৰ পৰা নিশাচৰ প্ৰাণী বাদুলি যেতিয়া সেই বাদুলিয়ে অংগঘাটি হৈ বিশ্ব ব্ৰহ্মাণ্ডত উৰিবলৈ ধৰিছিল তেতিয়াই সূৰ্য দেৱতাই হাঁহিছিল কোনেনো এই পক্ষীটোক অংগঘাটি কৰি এই পৃথিৱীলৈ পঠাই দিলে কোনেনো এই পক্ষীটোক অংগঘাটি কৰি এই পৃথিৱীলৈ পঠাই দিলে আৰু তেতিয়াই সেই বাদুলিয়ে লাজতে সূৰ্যদেৱক চাই কৈছে শুনা সূৰ্যদেৱ আজিৰ পৰা মই কোনোদিনে তোমাৰ পোহৰত দেখা নিদিম আজিৰ পৰা মই কোনোদিনে তোমাৰ পোহৰত দেখা নিদিম লগেই অন্ধই কৈছিল শুনা বাদুলি ভাই তুমি কোনো চিন্তা নকৰিবা আজিৰ পৰা তুমি মোৰ পোহৰতে খাদ্য গ্ৰহণ কৰিবা আৰু মোৰ পোহৰতে সেই খাদ্য বমি কৰিবা মোৰ পোহৰতে খাদ্য গ্ৰহণ কৰিবা আৰু মোৰ পোহৰতে সেই খাদ্য বমি কৰিবা শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ এই বাদুলিৰ জন্মৰ কথাটো সকলোৱে জানো যদিও এই যে বাদুলিক যমৰাজাই জন্ম দিছিল এই যে বাদুলিক অংগঘাটি এই যে বাদুলিক আমি প্ৰায়েই দিনৰ ভাগত দেখা নাপাওঁ এই যে বাদুলিয়ে ৰাতিয়েই খাদ্য গ্ৰহণ কৰি খোৱা ঠাইতেই বমি কৰি থৈ যায় এইবোৰ কথা আসলতে আমি সকলো ৰাইজেই নাজানো সেয়েহে এটি নজনা কথা জানিবলৈ পাব বুলি ভাবিয়েই আমি দলে আপোনালোকৰ মাজত এই বাদুলিৰ জন্মৰ কাহিনী ভাগ
নাম আকাৰে গাবলৈ চেষ্টা কৰিছো যদি নামটো গোৱাত কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকৰ চিনাকি পাঠক বুলি যে আপোনালোকৰ মাজৰে এজন বুলি শুধৰাই দিব আৰু যদি নামটো গোৱাত বা শুনাত বা বুজি পোৱাত গ্ৰহণযোগ্য হৈছে তেতিয়াহ'লে এই আপোনালোকৰ এই বহুমূলীয়া হাত চাপৰি বজাই আমাক আশীৰ্বাদ কৰিলে আমি নথৈ আনন্দিত হওঁ। ধন্যবাদ।